ডিউটিৰ পৰা আহিয়ে ফ্ৰেছ হৈ পেলাই যাবলৈ ওলাইছোঁ বজাৰলৈ আৰু কাণকো লৈ যাম তাক কাপোৰ কানি পিন্ধাই লৈছোঁ। ব'লা 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 আচ্ছা জেঠাই ঘৰলৈ গ'ল ব'লা অঁ ঘৰলৈ গ'ল নমস্কাৰ সকলোকে মোৰ নতুন এটি ভিডিঅ'লৈ জনাইছোঁ স্বাগতম। ভিডিঅ'টো শেষলৈকে চাব দেই। আৰু এয়া আহি বজাৰ পাইছোঁহি, মানে পূজাৰ আগৰ বজাৰ যে বহুত ডাঙৰকৈ হয়। আহোঁতে আমাৰ দেৰিও হৈছে বাৰু। দেখিছেনে একদম আৰম্ভণিৰ মানে এইটো ছাইডৰ পৰা আৰম্ভণি হৈছে আৰু দোকান পোহাৰবিলাক। আৰু এতিয়া পূজাৰ ওচৰত বোনাছ দিয়ে যায় মানুহবিলাকক, সেইকাৰণে বজাৰখন ডাঙৰ হয় আন দিনাতকৈ। আগত চাৰিওফালে কেৱল মানুহ আৰু চবফালে মানে আপোনালোকে যি বিচাৰে চব পায়। মায়ে কচু লৈছে, কচু 1 কেজিমান লৈছে। আৰু বজাৰখনত আপোনালোকে যি বিচাৰে শাক পাচলিৰ পৰা বাকী কাপোৰ কানি, চেণ্ডেল, বাচন বৰ্তন সকলোবিলাকেই পোৱা যায়। আৰু সন্ধিয়া হৈ আহিছে, আমিও যাওঁগৈ আৰু বেছি একো বস্তু লোৱা নাই। ইয়াতে মায়ে অকণমানি পাৰ্চ এটা চাইছিলে, পালে বাৰু। পাছতে তেনেকৈ 2-এটা ল'লোঁ, বাকী একো লোৱা নাই। আৰু এতিয়া আহিছোঁ এই এনেকুৱা 100 টকীয়া বেগ কেইটামান চাবলৈ। মাক দৰকাৰ হৈ আছিলে, তাকে এইখনৰ পৰাই লৈছে। এনেকুৱা আৰু এইবিলাক ল'বলৈ ভাল যে যেনি তেনি লৈ যাবলৈ। আৰু সৌফালে এয়া পেণ্ডেল দেখিছে যে, কৰম পূজা আছে তাতে আজি। দিনত কিবা কিবি হৈ গ'ল বাৰু। কেনেকৈ মাৰিছা হাত দুখনে? এই খাপাককৈ পেলাবা, নহয় পেলাই দিবা আকৌ। আকৌ 1 2 3 সেইটো নুঠে আৰু দেই। আমাৰ বেডৰুম চেঞ্জ কৰি দিলোঁ দেই। মানে আমি বেডৰুমটো চেঞ্জ কৰা নাই, ৰুমৰ বিচনাখন মানে ইয়ালৈ আনি দিলোঁ। তলত শুই আছিলোঁ যে, এতিয়া ওপৰত শোৱা কৰিছোঁ। আৰু ওপৰত শুবলৈ মানে মা এইখন শুবলৈ একেটা ৰুমতে আনিছোঁ। লাগিছে নি ব্লেংকেটখন লৈছা যে? লাগিছে। মই কি কৰিমগৈ? অঁ চাহ খাবা নি তুমি? আৰু কি খাবা? চাহ আৰু কি খাবা? পিঠা নে ভুজিয়া? কি খাবা? ভুজিয়া। ভাতৰ লগত কি খাবা? অঁ জিজি। কি খাবা? কোনে বনাব? তুমি বনাবা? চাহ কোনে বনাব? তুমি বনাবা? আৰু কি খাবা চাহৰ লগত? অঁ তুমি শুইছা? ঠাণ্ডা লাগিছে নি তোমাৰ? ব্লেংকেটখন লৈ আহিছা যে, ঠাণ্ডা লাগিছে নি? কাণো হেনো ঠাণ্ডা লাগিছে। আৰু সেয়া দেখিছে নহয়, ব্লেংকেটখন লৈ ঘোক মাৰি শুইছে। আৰু মোক পঠিয়াইছে চাহ বনাবলৈ, চাহ আৰু ভুজিয়া খাই বোলে। ভুজিয়া খাওঁ বুলি ক'ব, পিঠা খাওঁ বুলি ক'ব। আৰু এই গধূলি সময়কণ মানে তাৰ লগত খেলা ধূলা কৰিয়ে পাৰ কৰোৱা হয়। কেতিয়াবা তলতে মানে পকাতে পাটিটো পাৰি দিওঁ, তেনেকৈ কিতাপখন উলিয়াই অকণমান পঢ়াওঁ। আৰু কেতিয়াবা খেলা ধূলা কৰি তেনেকৈ সময়কণ পাৰ কৰোৱা হয়। আমাৰ গাড়ী এনেকৈও থাকে দেই। ওপৰ নহা। ডিউটিৰ আহি বজাৰলৈ গৈছিলোঁ। ইমান মানুহৰ ভিৰ একদম বজাৰত, মানে কি পূজাৰ বোনাছ দিছে ন।
পূজাটো পালেহে 29 তাৰিখৰ পৰা আৰম্ভ আৰু কাম কৰা মানুহখিনিয়ে বোনাছ পাইছে সেই বোনাছ দিয়া হৈ গ'ল সকলো মানুহে বোনাছ পালে আৰু কাণত খেলি আছে দেই সেইকাৰণে চাউণ্ডবিলাক পূৰা আহি আছে আৰু বজাৰ মানে বহুত বেছি ডাঙৰ হয় চবফালে মানুহ আৰু দেই বহুত মানুহ এতিয়াই মানে হেঁচা ঠেলা পূৰা পূজাৰ কেইদিনত আৰু বেছি মানুহ হ'ব মানে ইয়াতে পূজা পাতে দুৰ্গা পূজা ইয়াতে পতা হয় ওচৰৰ সেই ফিল্ডখনতে য'ত বজাৰ বহিছে আৰু তাতে আজি আকৌ হেৰি কৰম পূজা আছে মানে এনেইতো কৰম পূজা হৈ গ'ল খালি ইয়াতে আজি পাতিছে আৰু সেইকাৰণে বেছি মানুহ হৈছে দিনত এইবিলাক কিবা কিবি হৈ গ'ল আৰু শুনিছিলোঁ সৰু ল'ৰা ছোৱালী ফাংচন তেনেকুৱা মিটিং চিটিংবিলাক সেইবিলাক হ'ল আৰু এতিয়া ৰাতি মানে হ'ব আকৌ এবাৰ ভাবিছিলোঁ যাম নেকি বুলি তাৰপৰা যাবলৈ মন নাই আকৌ ৰাতিপুৱাই ডিউটি আছে তাতে কাণো আমনি কৰিব আৰু ইমান মানুহৰ ঠেলা আছে তাতে গৰমত যাবলৈ মন নাই আহিলোঁ মা আকৌ আধা ৰাস্তাৰ পৰা উভতি গ'ল কিবা বস্তু এটা থাকি আহিলে তাকে আনিবলৈ গৈছে জান চাই দিয়া হেল্ল' হাই কৈ দিয়া হেল্ল' কৈ দিয়া হেল্ল' হেল্ল' ক'বলৈ শিকিছে দেই হেল্ল' ক'বলৈ শিকিছে এনেকৈ কয় হেল্ল' দেউতা আইতা বব এনেকৈ কয় হেল্ল' কৈ দিয়া হেল্ল' কৈ দিয়া সেয়া ঠিক আছে ভিডিঅ'টো সামৰণি মাৰিছোঁ বাই বাই গুড নাইট এনাই ভিডিঅ' আকাৰে নহ'লেও ফটো আকাৰে মই আপডেটবিলাক আপোনালোকক দি আছিলোঁ যে আমাৰ ঘৰলৈ বৰমা আহিছে বুলি আৰু তেখেত যোৱা শুক্ৰবাৰে গ'লগৈ বহুত বেছি মিছ কৰিছোঁ ঘৰখনত থাকি ভাল লাগিছিলে কানুৱেও বহুত বেছি মিছ কৰিছে বহুত বিচাৰিছে আৰু সেয়া তেওঁক আগবঢ়াই থৈ আহিলোঁগৈ শিৱসাগৰত আৰু যাবতো লাগিবই দিয়কচোন আৰু খুব কম দিনৰ ভিতৰতে কানুৰ আইতাকো আহি আছে দেই গতিকে ভিডিঅ'টো সামৰণি মাৰিছোঁ কেনেকুৱা পালে চাই জনাব সকলো ভালে থাকক কুশলে থাকক হাঁহি থাকক নতুন এটি ভিডিঅ'ত লগ পোৱাৰ আশাৰে আজিলৈ আহিছোঁ বা বাই ভিডিঅ'টো শেষৰলৈকে আপোনালোকে চোৱাৰ বাবে ধন্যবাদ জনাইছোঁ আৰু এতিয়ালৈকে যিমানে মৰম দিছে আশীৰ্বাদ কৰিছে সকলোকে বহুত বেছি ধন্যবাদ জনাইছোঁ এনেকৈয়ে আশীৰ্বাদ দি আগুৱাই নিব বুলি আশা থাকিল বাই